Why Scilabৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম। এই টিউটোৰিয়েলত আপুনি Scilab পেকেজৰ কিছু ক্ষমতা আৰু Scilabলৈ স্থানান্তৰ কৰা লাভৰ বিষয়ে জানিবলৈ পাব। Scilab বিনামূলীয়া আৰু মুক্ত উৎসৰ উপভোক্তাক সহায়কাৰী সাংখ্যিক আৰু গণনাকাৰী পেকেজ হয়। বিভিন্ন অভিযান্ত্ৰিক আৰু বিজ্ঞান বিভাগত ব্যৱহাৰ হয়। ই উইন্ডোজ, লিনাক্স আৰু মেক OS X নামৰ বিভিন্ন অপাৰেটিং সিস্টেমৰ বাবে উপলব্ধ। Scilab উচ্চাৰিত হয় চাই সাইন্টিফিকত থকাৰ দৰে আৰু লেব লেবৰেটৰীত থকাৰ দৰে। যেহেতু Scilab এটা বিনামূলীয়া আৰু মুক্ত উৎসৰ সফটৱেৰ হয়, উপভোক্তাই পাৰে সোৰ্স কোড চাব আৰু পুনৰ্গঠন কৰিব পাৰে, সোৰ্স কোডটো পুনৰ বিতৰণ আৰু উন্নত কৰা, সফটৱেৰটো যিকোনো উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা। এইটো নিশ্চয় সুবিধাজনক হয় বেচৰকাৰী উদ্যোগ, উদ্যোগপতি, প্ৰতিৰক্ষা প্ৰতিষ্ঠান, গৱেষণা সংস্থা, শিক্ষা প্ৰতিষ্ঠান আৰু একক উপভোক্তাৰ বাবে। এটা প্ৰতিষ্ঠান হিচাপে FOSS টুলছৰ দ্বাৰা বাণিজ্যিক পেকেজৰ নকলকৰণ সম্পূৰ্ণ ৰোধ কৰিব পাৰি। শৈক্ষিক পৰ্যায়ত Scilab ব্যৱহাৰ কৰি শিকা সক্ষমতা পাছলৈ উদ্যোগত সহায়ক হয় যিহেতু ই বিনামূলীয়া। Scilabএ একেলগে বিভিন্ন বিনামূলীয়া টুলবক্সৰ সৈতে অপাৰেচন প্ৰদৰ্শন কৰিব পাৰে, যেনে মেট্ৰিক্স অপাৰেচন, কন্ট্ৰোল সিস্টেম, চিত্ৰ আৰু কথাচিত্ৰ সঞ্চালন, সিৰিয়েল টুলবক্স ব্যৱহাৰ কৰি হাৰ্ডৱেৰৰ ৰিয়েল টাইম কন্ট্ৰোল, ইন্টাৰফেসিং ডাটা একুইজিশন সিস্টেমছ, কাৰ্ডছ, হাৰ্ড টুলবক্স ব্যৱহাৰ কৰি Xcos ব্লক ডায়াগ্ৰাম সিমুলেটৰৰ সহায়ত সিমুলেশন, প্লটিং, লুপত হাৰ্ডৱেৰ যিটো HIL সিমুলেশন, লুপটোত এটা প্ৰকৃত উপাদানৰ যোগৰ দ্বাৰা হাৰ্ডৱেৰ ইন লুপটো পিঅ'ৰ ৰিয়েল টাইম সিমুলেশনৰ পৰা পৃথক হয়। কন্ট্ৰোল সিস্টেম এক্সপেৰিমেন্টছ প্ৰদৰ্শন কৰিবলৈ Scilab আৰু সিংগল বোৰ্ড হিটাৰ সিস্টেম ডিভাইচটো এটা HIL সেটআপ হিচাপে ব্যৱহাৰ হয়। Scilabৰ গাঁথনিটো অতি সহজ। কোড লাইনৰ অৱনমিত শাৰীত বহুতো সাংখ্যিক সমস্যা প্ৰকাশ কৰিব পাৰি, যিদৰে ট্ৰেডিশনেল লেংগুৱেজ যেনে Fortran, C বা C++ ব্যৱহাৰ কৰি একেধৰণৰ সমাধান তুলনা কৰিব পাৰি। Scilabএ বহুতো জনাজাত প্ৰপ্ৰাইটাৰী পেকেজেছ ব্যৱহাৰ কৰে, যেনে ষ্টেট অফ আৰ্ট লাইব্ৰেৰীজ, য'ত লাপাক হৈছে সাংখ্যিক গণনাৰ বাবে। তাত এটা বহুত ডাঙৰ উপভোক্তাৰ গোট আছে যি এটা মহান চুক্তিৰ অৱদানেৰে Scilab ব্যৱহাৰ আৰু সমৰ্থন এই ৰূপেৰে কৰে। মেইলিং লিষ্ট, ইউজনেট গ্ৰুপ যেনে ইণ্টাৰনেট ডিছকাছন ফৰাম আৰু ৱেবছাইটছ। Scilab, ইয়াৰ টুলবক্স আৰু মেইলিং লিষ্টৰ অধিক তথ্য পাবৰ বাবে scilab.org বা scilab.in ৱেবছাইট চাওক। কিছুমান অতি সফলতাৰে Scilab ব্যৱহাৰ প্ৰতিষ্ঠান হৈছে CNES, যিটো হৈছে ফ্ৰেঞ্চ স্পেচ স্যাটেলাইট এজেন্সি, ইকুৱালিছ, টেকপেচনটেক আৰু IIT বোম্বে গৱেষণা আৰু শিক্ষাগত কাৰণৰ বাবে। IIT বোম্বেত NMEICT প্ৰকল্পৰ দ্বাৰা Scilab সক্ৰিয় কৰিবৰ বাবে কিছুমান কাৰ্যক্ৰম হৈছে লেব মাইগ্ৰেশ্যন, যি হৈছে সকলোবিলাক গণনামূলক পৰীক্ষাগৃহক Scilabলৈ স্থানান্তৰ কৰা, ভাৰ্চুৱেল লেবছ, যি হৈছে ৰিমোট এক্সেছ টু দা সিংগল বোৰ্ড হিটাৰ সিস্টেম। লগতে FOSSEE প্ৰকল্পটোক ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে বৰঙনি দিয়ে। বৰ্তমান পাইথন আৰু Scilabত মনোনিৱেশ কৰিছে। এই সময়ত Scilabত আমাৰ বহুতো অন্য স্পোকেন টিউটোৰিয়েল আছে। Scilab.in ৱেবছাইটৰ সহযোগিতাৰে ভাৰতত Scilabএ প্ৰচেষ্টা চলাইছে। তাত কিছুমান আগ্ৰহী প্ৰকল্প আছে। তাৰ এটা হৈছে টেক্সটবুক কম্পেনিয়ন প্ৰজেক্ট, য'ত কোডসমূহে Scilab ব্যৱহাৰ কৰি ষ্টেণ্ডাৰ্ড টেক্সটবুকৰ উদাহৰণসমূহ প্ৰতিফলিত কৰে। সংযোজন প্ৰকল্পই উপভোক্তাক জ্ঞাত Scilab ডকুমেণ্টসমূহক সংযোগ আৰু কিতাপ দিবলৈ অনুমতি দিয়ে। আমি লগতে Scilabৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সহায় কৰোঁ। আমাৰ ওচৰত দুখন মেইলিং তালিকা আছে, এখন ঘোষণাৰ বাবে আৰু আনখন আলোচনাৰ বাবে। আমি আমাৰ সকলো কাৰ্যক্ৰমত আপোনাৰ অংশগ্ৰহণ বিচাৰিছো। আহক আমি স্পোকেন টিউটোৰিয়েললৈ ঘূৰি যাওঁ। স্পোকেন অংশটো বিভিন্ন ভাৰতীয় ভাষাত উপলব্ধ। এইসমূহ spoken-tutorial.org ৱেবছাইটত উপলব্ধ।
এই টিউটোৰিয়েলটোৱে সাইলেবত লেভেল 0 ট্ৰেইনিঙৰ এটা অংশ গঠন কৰে এই টিউটোৰিয়েলসমূহ একেবাৰে বিনামূলীয়াকৈ উপলব্ধ আমি এই পথেৰে বহুতো ফজ সিস্টেম সামৰিম বুলি আশা কৰো আমি ইয়াৰ ওপৰত আপোনাৰ মতামতক আদৰণি জনাও আমি লগতে আপোনাৰ অংশগ্ৰহণক আদৰণি জনাও সফটওয়্যাৰৰ বাবে আউটলাইন লিখাত মূল স্ক্ৰিপ্টসমূহ লিখাৰ বাবে স্পোকেন টিউটোৰিয়েলটো বাণীবদ্ধ কৰিবলৈ স্ক্ৰিপ্টটো বিভিন্ন ভাৰতীয় ভাষাত অনুবাদ কৰিবলৈ স্ক্ৰিপ্টটো ব্যৱহাৰ কৰি সভ্যটো ভাৰতীয় ভাষাত কণ্ঠ পৰিৱৰ্তন কৰিবলৈ ওপৰৰ সকলোতে পুনৰদৰ্শন কৰিবলৈ আৰু আপোনাৰ মতামত দিবলৈ আমি আপোনাক এই স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতিবলৈ আদৰণি জনাও আমি লগতে আপোনাক স্পোকেন টিউটোৰিয়েলৰ গুণমূলক অধ্যয়ন পাতিবলৈ আহ্বান জনাও আমি লগতে শ্ৰব্য কথাচিত্ৰ নিজাকৈ অনুবাদ আদিত কাৰিকৰী সহযোগিতা দিব পৰা পাৰ্গত লোকক বিচাৰিছো আমি এই কাৰ্যক্ৰমবিলাকৰ বাবে বৰঙনি দি আহিছো এই স্পোকেন টিউটোৰিয়েলটো ফ্ৰী এণ্ড ওপেন সোৰ্স সফটওয়্যাৰ ইন সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এডুকেশ্যনৰ দ্বাৰা নিৰ্মাণ হৈছে ফচি প্ৰকল্পৰ অধিক তথ্য fossee.in বা scilab.in ৱেবছাইটটোৰ পৰা পাব পাৰি ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে অধিক তথ্যৰ বাবে চাব spoken-tutorial.org/nmeict intro মই মৌচম হাজৰিকা আমাক সংযোগ কৰাৰ বাবে ধন্যবাদ শুভ বিদায়